অকলে আহিছো এতিয়া যাবতো অকলে লাগিব গৈ থাকো আৰু নেকি এইডোখৰ পাইছোহিহে সেই নন্দহঁতৰ ঘৰলে আৰু চোৱা বাট যাবলে আছে নহয় কিনো কওঁ এইফালে কঁকালেও কেক কাক কৰিছে গছ দেখোন এজোপা ইয়াতে অকমান যি এনেকে লওঁ নহয় দিয়ক বহো নহৈছে আইও কঁকাল যেন এটা নিছে আইও দেউ বৰ ভাগৰ তুমি চিন্তা নকৰিবা বুলি কৈছো নহয় মই কিবা নহয় কিবা এটা যোগাৰ কৰি আনিম হ'ল মই আহি আছো কি পাওঁ চাবতো লাগিবই নহলেতো মোক আজি মানুহজনীয়ে নেৰে বোলো আহিছো দেই মানুহজনীয়ে মোক আজি বৰ মৰম কৰিব কি খাবলৈ চাই চাইছো তাকে কিনো নালাগে তুমি নালাগে চাব হ'ব মই চাইছো নালাগে হ'ব নালাগে ন নালাগে বোলো কি যিয়ে নহওক তোমাকনো কেলে লাগে মোক বাৰু নালাগে তথাপি জানিব মন যায় ন কি ইয়াত লৈছিলো আৰু কিবা কিবি অকণ বৰ ভাৰে ভেটিয়ে যে কোন দিশে জানো এইটো কলে আকৌ এনেই লেট দিব নহয় বোলো কি হ'ল ভাৰে ভেটিয়ে তাকে মই মানে হেৰি বোলো কি বোলো পিনে অকণমান এইপিনে কি এইপিনে মানে হেৰি কলে কোৱা বৰ ভোক লাগিছে এইপিনে মানে হেৰি নন্দৰাজৰ ঘৰলে নন্দৰাজ ভাৰে ভেটিয়ে যে এইডালে একো গমেই নেপায় কি ভোক হয় এটা খোলা খুলিকে কোৱা সেই নহয় আমাৰ বুকুৱা এইফালে সেইফালে নাই সেই বোলো হ'ল নহয় এইটো কি হ'ল
নন্দৰাজৰ ল'ৰা নন্দৰাজৰ ল'ৰা এইটো বয়সত নহ'ব নেকি বা কি কথা কোৱা হে যিটো হৈছে তাকেহে কৈছো নন্দৰাজৰ ল'ৰা এতিয়া বয়স আছে জানো হৈৰা তুমি কিন্তু মিছা মিছি এনেকুৱা কথা নকবা দেই দেখাতো তোমাৰো লগা নাই হ'লেও চলি ফুৰি আছাতো তাকে মোৰ আকৌ দুটা পিছে ভাৰে ভেটে কিবা আছে মানে তাকে আছিলে অলপ কিবা কিবি ময়ো যাব পাৰিম নে যাবতো পাৰিবা বাৰু কিন্তু একো নাই তুমিতো নানিছাই মিলাই মেলি ওলাম আৰু এচুৱা তুমি নিবা এচুৱা মই নিম নন্দৰাজৰ ঘৰত মোৰ আগত ভাৰখন মোৰ কান্ধত কিন্তু হ'ব 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 এটা কথা নহয় কি ঘৰত আজি খাবলৈ হ'ব মই গম পাইছো মানুহগৰাকীক লৈ আহোগে নি মোক বাটতে পালা হয় তুমি মোৰ লগত ওলমিছা হয় এইটো হলে কম হোৱা নাই আৰু এগৰাকী ওলমাই দিয়া মোৰ ডিঙিতে তোমাৰ ডিঙিত নালাগে নহয় মোৰ ডিঙিতে লাগিব যিয়ে নহয় নিবতো মই লাগিব তুমি চিন্তা নকৰিবা বুজিছা নন্দৰাজৰ ঘৰলৈকে হ'ব 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 দেই ন তুমি এইফালে আহিব নালাগে এইবোৰত তুমি আগবাঢ়া মই লওঁ ল'বা মই কি নোৱাৰিম বুলি ভাবিছা নহয় পাৰিবা বাৰু খালি হেৰি চাবা কিন্তু দেই আকৌ কি চাম মই আগবাঢ়িছো ব'লা লোৱা লোৱা নোৱাৰিম বুলি ভাবিছা নে ডাঙা ডাঙা এই ডাঙা 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 কি হ'ল ডাঙৰ ডাঙৰ কথা ভাতখনে দাঙি খাব পৰা নাই কি হ'ল এইফালে অলপমান বেছি আছে অকমান কমাই কি কৰিব খুজিছা এইবোৰ বোলো অকমান কৰি দিওঁ তেতিয়া নিবলৈ ভাল হ'ব তাৰ বৰ কথা লগতে সেই ওলাবলে কলো গোটেইটো একেবাৰে নালাগে হ'ব ভাৰখন দাঙিবলৈ দিলো সেইটো কৰিব নোৱাৰি নোৱাৰা বুলি নকবা শক্তি কিন্তু মোৰো আছে বাদ দিয়া মই লৈছো তুমি পাছে পাছে আহা হেৰি নহয় মানুহগৰাকীক এবাৰ মাত খাতি দিও নি তুমি যাবা নে নোযোৱা যাম ককাই ব'লা যোৱা যদি ব'লা নহ'লে মই থৈ যাম তুমি আগে আগে মই পাছে পাছে ব'লা লৈছো ব'লা দাঙিছো দাঙি নাহিবা আকৌ পাৰিবানে আঁতৰে কিন্তু নন্দৰাজা ঘৰত আগমুহূৰ্তত মোৰ দেই হ'ব আঁতৰে ব'লা আহিবা দেই মই আহিলো কৈছো আহিবা দেই Putra,
হরিষা ও যমুনার পুত্র হইছে নয়ন হরিষা কি হবে নন্দর ঘরে যা যমুনার পুত্র হইতে নয়ন হরিষা ও যমুনার পুত্র হইতে নয়ন হরিষা কি হবে নন্দর ঘরে যা যমুনার পুত্র হইতে নয়ন হরিষা ও যমুনার পুত্র হইতে নয়ন হরিষা কাম কৰি কৰি ভাগৰ লাগি গৈছেগৈ ইফালে যাবা ৰামধন সিফালে যাবা ৰামধন অকল ৰামধন 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 এই নন্দৰাজে বুঢ়া বয়সত এটা সন্তান পাইছে মাত্ৰ তাতে একেবাৰে তেওঁৰ গা 7খন 8খন একেবাৰে হুলস্থুলৰ পৰিৱেশ গোটেই গকুলত উদুলি মুদুলি পৰিৱেশ আমাৰ গৈ 1 2 3 এনেকে কলে নহবগৈ একুৰি এফাল একুৰিটো বুজি পাইছে চাগে এফালটো মানে আহো সেইয়া
দেখিলে নহয় আকৌ মাতিলে কোনোবাই। ৰামধন ৰামধন অ মহাৰাজ। ৰামধন আজি আমাৰ বাচ্ছাটিৰ নামাকৰণ কৰিব লাগিব নহয়। হয় মহাৰাজ। গতিকে আচাৰ্যদেৱৰ লগতে গকুলৰ সকলো আজি আমাৰ গৃহলৈ গতিকে গতিকে তই আপ্যায়নৰ ব্যৱস্থা কৰ। যা। হ'ব মহাৰাজ। ৰামধন ৰাণীক মই মাতিছো বুলি ক'লো। হ'ব হ'ব। মহাৰাজে মাতিছে আপোনাক। ৰাণী বাচ্ছাটিক লৈ আনাচোন। হয় নেকি? আজিকালি দিনত বাচ্ছাক এবাৰ নেদেখিলে মনটো কিবা ভালেই নালাগে। এয়া ৰাণী আমি পৰম সৌভাগ্যৱান নহয়নে বাৰু? হয় স্বামী। এই বুঢ়া বয়সত আমাৰ গৃহলৈ পুত্ৰ সন্তান। ৰাণী সমগ্ৰ গকুলবাসী আজি ধন্য। চোৱা ৰাণী আকাশ পাতাল মুখৰিত হৈছে মংগল উৰুলি ধৰি। সেয়াই জগত ৰাণী বৃদ্ধ কালত এই দক্ষিণী যশোদাৰ বুকু জোৱাই বাচা ৰাখি উদ্ধাৰিলে আমাক পাপ সাগৰৰ পৰা। ধন্য হ'ল আমাৰ জীৱন। তাতে আকৌ আপুনি গোৱালৰ ৰজা ভূপগোপী সকলোৰে প্ৰিয়। বাছাৰ জন্মৰ বাতৰি পাই আজি গোৱালি পাৰ উল্লাসে উপচি পৰিছে। পাছে স্বামী বাছাৰ নামাকৰণৰ বাবে আপুনি কি ব্যৱস্থা কৰিছে? ৰাণী সেইবাবে তুমি অকণমানো চিন্তা নকৰিবা। মই তাৰ সকলো ব্যৱস্থা কৰিছো। মই আচাৰ্যদেৱক মাতি পঠাইছো। হয় নেকি? ৰাণী তুমি ভিতৰলৈ ব'লা, মই চাই আহো আচাৰ্যদেৱক। ৰাণী হোৱা আচাৰ্যদেৱ পালে। ৰামধন 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 আহক আচাৰ্যদেৱ। আচাৰ্যদেৱ ৰামধন রানী জীব জীব চিরঞ্জীব যাও তো ছন্দ দিবকর থাকহ লক্ষ্মী গৃহে গৃহে। আচার্যদেব রামধন আসন গ্রহণ করক আচার্যদেব। ভাল নন্দরাজ। আচার্যদেব নন্দরাজ আপুনি ভালদৰে গণি পিটি চাই আমাৰ বাচ্ছাটিৰ ভৱিষ্যত বা কি হব, বাচ্ছাটিক কি নাম থলে বা ভাল হব তাকে বিবেচনা কৰি দিব। ভাল নন্দরাজ। ৰাণী বাচ্ছাটো বুঢ়ী কাষলৈ লৈ আহাচোন। আচাৰ্যদেৱ আপুনি তেনেহলে জাতকৰ্ম আৰম্ভ কৰক। ভাল নন্দরাজ।
নন্দরাজ, আচাৰ্যদেৱ, মোৰ গণনাত তোমাৰেই পুত্ৰ সামান্য নহয়। ৰূপে গুণে বলে বিজয় তোমাৰেই পুত্ৰ সকলোতকৈ শ্ৰেষ্ঠ হব। ৰোহিণী নক্ষত্ৰ মঙলবাৰেই জন্ম আৰু বৰণ শ্যাম, সেইবাবে এওঁ নাম ৰাখিলো কৃষ্ণ। আৰু যত মানে লক্ষণ দেখা পালো এই বালকৰ, সকলোটি অতি অদ্ভুত। স্বয়ং ভগৱান নিজ অৱতাৰ হৈছে তোমাৰ গৃহত। আৰু পৃথিৱীৰ ভূভাৰ হৰণৰ হেতু কৃষ্ণৰ অৱতাৰ। নন্দৰাজ, আচাৰ্যদেৱ, এই আলক সোঁৱৰণি মই কৰিলো প্ৰদান। নন্দৰাজ আৰু ৰাণী, মই এতিয়া বিদায়হে মাগিলো। ভাল আচাৰ্যদেৱ, আপুনি আমাক পৰম কৃতাৰ্থ কৰিলে। মাজে মাজে আহি থাকিব গুৰুদেৱ। ভাল নন্দৰাজ। স্বামী, ৰাম, তাকে অকমান নকওঁ। তুমি অ নন্দৰাজ ঘৰত আছেনে? ৰাজ, আপোনালোক আহিলে। আহক আহক। প্ৰণাম নন্দৰাজ। তাকে খবৰটো শুনিলো, বৰ ভাল লাগিল দেই। খুব ভাল কৰিলে। তাকে বোলো খবৰটো লৈ যাওঁ বুলি আহিলো আৰু। আহক। ককাই আহা। আহিলে নেকি? নমস্কাৰ দেই। নমস্কাৰ। ককাই, চোৱাচোন বৰ সুন্দৰ দেই শিশুটি। চোৱাচোন চোৱা। অপূৰ্ব। তাকে একেবাৰে তেজে ফাটি যাওঁ ফুটি যাওঁ। নন্দৰাজ বৰ ধুনীয়া সন্তান দেই। সকলোবোৰ আপোনালোকৰে আশীৰ্বাদ। ৰামধন, এওঁলোকক ভিতৰলৈ লৈ যাওক। হ'ব নন্দৰাজ। হ'ব। ব'লা। এখন লোৱা। ভিতৰলে ন?
মোৰ নাম পুতনা মোৰ নাম পুতনা ভোজরাজ কমলার পছন্দ আদে মথুরার প্রতি ঘরে ঘরে যত মানে শিশু আছে মোৰ এই বুকুৰ বিস্তন্দি তাকে নাশ কৰিব লাগে এতিয়া মই গোকুলৰ নন্দ ৰজাৰ গৃহলৈ যাম তাত এখন পুত্ৰ সন্তানৰ জন্ম হৈছে প্ৰথমে মই তাকে হত্যা কৰোগৈ কি উপায়েৰে মই তাক হত্যা কৰো কি উপায়েৰে মই তাক হত্যা কৰো কি উপায়েৰে কৰো পাইছো মই এটা উপায় পাইছো মই এজন ধুনীয়া ছোৱালীক ধৰি নন্দ ৰজাৰ ঘৰত প্ৰৱেশ কৰি তাক লৈ মোৰ বিস্তন্দিতাক হত্যা কৰিম এতিয়া মই নন্দ ৰজাৰ গৃহলৈ যাম নন্দ ৰজাৰ গৃহলৈ যাম নন্দ ৰজাৰ গৃহলৈ যাম কৃষ্ণ রূপে বৈভবিত হইলাম নন্দর ঘরে যা
কৃষ্ণরূপে দৈবকিত হইনায় নন্দন ঘরে যপুরার পুত্র হইছে দয়াময়ী ও যপুরার পুত্র হইছে দয়াময়ী আপোনালোক আহি বৰ ভাল কৰিলে দেই। আপোনালোকৰ পদধূলা পাই আমি অকল কৃতাৰ্থই নহয়, আমাৰ নিশ্চিত প্ৰজাতিও আজি ধন্য হ'ল। তেনেকৈনো কিয় কয় আই? আপুনি আমাৰ ৰাণী, আপোনাৰ দৰ্শন আৰু এই বিশ্বমোহন সন্তানৰ দৰ্শনে আমাকহে ধন্য কৰিছে আই, নহয়নে সখীসকল? হয় হয় হয়। ৰাণী আই, পোনাকি কেঁকুলা লওঁনে? লোৱাৰ ঘৰ ইমান সুন্দৰ সন্তান, চালে চাই থাকিবৰে মন যায়। চোৱাচোন, চোৱা সখী, ইমান সুন্দৰ, বৰ সুন্দৰ, ইমান সুন্দৰ সন্তান। লোৱা লোৱা সঁচাই ভাই, আপোনাৰ চাইছো ৰাণীয়াই, এনেহেন দেৱ শিশু লভিলে আপুনি, ইমান সুন্দৰ, বৰ সুন্দৰ দেই, ইমান সুন্দৰ। এগৰাকী এখন লোকৰ সন্তানটো মুখে লগাব এতিয়া। এই কেঁচুৱাটো দিয়া দিয়া মোক দিয়া। সঁচাইচোন বৰ সুন্দৰ। ৰাণীয়াই, আপোনাৰ ভাগ্যহে বুলিছো আৰু দেই, এনেহেন সুন্দৰ সন্তানটি আপুনি মাতৃ হবলৈ পালে। চোৱাচোন চোৱা সখী, ইমান সুন্দৰ নহয়নে বাৰু? চোৱাচোন চোৱা সখী, ইমান ৰাণীয়াই সন্তানটি কি আছিলে বাৰু? গড়বৰা চাইছো, চাই
নাম শুনে কৃষ্ণ কৃষ্ণ সুন্দৰ নাম নামে একেবাৰে মোৱাই পোৱাইছে নহয়নে সখীসকল ৰাণীয়াই ৰাণীয়াই এতিয়া আমি বিদায়হে মাতো ৰ'ব ৰ'ব এনেকৈ যায়নে আপোনালোকৰ বাবে আমি আপ্যায়নৰ ব্যৱস্থা কৰিছো বৰ ভাল কথা বৰ ধুনীয়া কথা নহয়নে ব'লা, ব'লা। রানী 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 স্বামী তুমি বাচ্চাটি খবর খুব গুণা যোগাৰ ব্যৱস্থা কৰি ময়ো চকুলত বৰ ভাল বৰ তৃপ্তিয়ে খালো দেই বৰ ভাল লাগিলে খালা ন তাকে ৰবা দেই ঐ ককাই ঐ আহা হ'ব কিমান নোখোৱা ক'তনো খালো তাকোকে ইমানটা খালোহে আহা আহা বৰ ভাল আয়োজন দেই উদৰ পুৰাই খালো বৰ ভাল লাগিল ন তাকে পিছে হেৰি নহয় বাৰু সেই আনন্দটো হ'ল বাকী হেৰি বোলো অকণ মনৰ আনন্দটো হ'ব লাগিছিলে মনৰ আনন্দ ন এতিয়া নন্দৰাজৰ ঘৰত মনৰ কি বৰ উৎসৱ হ'ব বৰ উৎসৱ আহিছে দেই আজি আনন্দে নন্দন ভরে পূর্ণ ব্রহ্মারূপধরে সে তরিল পিত নেত্র সদা পৃথিবী ধুলি মঙ্গলদা হরি হে বন্দর ঘরে আনন্দ বন্দর ঘরে আনন্দ আজি আনন্দে নন্দন ভরে পূর্ণ ব্রহ্মারূপধরে সে তরিল পিত নেত্র সদা পৃথিবী ধুলি মঙ্গলদা হরি হে নন্দর ঘরে আনন্দ নন্দর ঘরে
আনন্দ ভরা। মাজে মাজে আহি থাকিব আকৌ দেই। এয়াই সেই নন্দৰ ঘৰ। ৰাখিছে সযতনে ইয়াত বৈৰী ৰজা। এই শিশুৰ মৃত্যুৱে আনি দিব পাৰে সৌভাগ্য মোৰ। কংসৰাজে দিব উপহাৰ ল'ম মই খোজ ভৰি। কিন্তু ক'ত হে শিশু? এইয়া আছে শুই শিশু সোণৰ পালেঙত। শুৱা শুৱা বাছা, শুই থাকা। ইমান ধুনীয়া শিশু দেখা নাই কাহানিও মই। ভুৱন মোহন বেশ, মাথাটো সুশোভিত কেশ। নাই নাই, এই শিশু বধ নকৰিলে কংসৰাজে নাখিব মই। ৰাজভৃত্য মই মোৰ কৰ্তব্য কৰিম পালন। আহোঁতেই বহুত পলমেই হ'ল। লগৰ লগৰী ঘূৰি গ'ল। ৰাণী আই, ৰাজকুমাৰক চালো মই নয়ন জোৰাই। ভাগ্য আই, অতি ভাগ্যৱতী। এনেহেন দেৱ শিশু লভিলে আপুনি। ন্যায় একোলা লওঁনে বাচানী? লোৱা লোৱা, তুমিতো কোনো ৰাক্ষসী নোহোৱা। বাচাৰ বাবে মোৰ কোনো চিন্তা নাই। তুমিওতো এগৰাকী মাতৃ সমনাৰী। বাচাৰ যদি তুমি অহিত চিন্তা কৰিবা, লোৱা লোৱা। তুমি বাচানী ক'ব লোৱা হ'ব আই। এয়াই সেই সুবৰ্ণ সুযোগ। মই মোৰ 20 টন দি এই শিশুক জমৰ নগৰে পঠাও। খোৱা বাচা, হেঁপা পলুৱাই খোৱা। খোৱা খোৱা বাচা, হেঁপা পলুৱাই খোৱা। Ay, déjame bien, déjame bien. Vuelvo.
কৃষ্ণ কৃষ্ণ ক'ত গ'ল কৃষ্ণ নাই দেখোন ৰাণীয়া 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 ঐ এইফালে আহিবচোন ৰাণীয়া ৰাণীয়া ক'ত গ'ল ৰাণীয়া ৰাণীয়া কি হ'ল ৰামধন? কৃষ্ণ কৃষ্ণ কেনেকৈ গ'ল? কৃষ্ণ কৃষ্ণ কৃষ্ণ
দাদা তই মাটি খাইছে কৃষ্ণ তুমি বোলে মাটি খাইছা মই মাটি নাই খোৱা দাদা ৰবা তুমি মিছা মাতিছা মই এতিয়া আহিছো আই আই কৃষ্ণ মাটি খাইছে কি হ'ল বোলো কৃষ্ণ মাটি খাইছে কৃষ্ণই মাটি খাইছে হয় আই কৃষ্ণ তই বোলে মাটি খাইছ মই মাটি নাই খোৱা হয় হয় কৃষ্ণ তোৰ লগৰ সকলোৱে তই মাটি খোৱা দেখিছে তই মিছা কিয় মাতিছ মই মিছা নাই মতাই মই তিল মানো মাটি খোৱা নাই তুমি যদি ইমানতো বিশ্বাস কৰা নাই মোৰ মুখৰ ভিতৰত মাটি আছে নাই চাব পাৰা হয় নেকি চাওচোন তেন্তে সঁচাকৈ চাবানে আই সঁচাকৈ চাম চোৱা তেতিয়াহ'লে
মঙ্গল